শ্ৰদ্ধাসকল ষ্টুডেণ্টৰ মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট যাক আমি MBO বুলি কওঁ এই MBO আপডেটখিনি কৰাৰ পিছত এতিয়া আমাৰ স্কুলৰ কি কৰণীয় আছে বিশেষকৈ আমাৰ ইউডাইছত এতিয়া এই ষ্টুডেণ্টৰ এগেইনষ্টত আমি কি কৰিব লাগিব কিদৰে আপডেট কৰিব লাগিব আধাৰ চেণ্টাৰত আপডেট হৈ গৈছে এতিয়া আমি ইউডাইছত কিদৰে আপডেট কৰিম সেইটোৰ ওপৰত আজি ভিডিঅ'টো গতিকে আহক চাই লওঁ যে সেই আপডেটখিনি আমি কেনেদৰে কৰিব লাগিব তাৰ কাৰণে প্ৰথমতে ইউডাইছত গৈ ইউডাইছৰ ষ্টুডেণ্ট মডিউলত গৈ আপোনাৰ স্কুলখন লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণে পেজখন খোল খাব তাত আপুনি কাৰেণ্ট একাডেমিক ইয়াৰ যিটো আছে ৰেড কালাৰ যিটো হৈ আছে আপুনি তাত যাব তাত গৈ প্ৰথমত অহা দুটা ইণ্টাৰফেচ আপুনি ক্লোজ কৰি দিয়াৰ পিছত তলত চাব ষ্টুডেণ্ট লিষ্ট অফ অল ষ্টুডেণ্টছত আপুনি যাব লাগিব লিষ্ট অফ অল ষ্টুডেণ্টছত আপুনি যোৱাৰ পিছত চাব তলত আকৌ এক্টিভ ষ্টুডেণ্টছ বুলি আছে সেই এক্টিভ ষ্টুডেণ্টছত আপুনি যাব ঠিক আছে যিজন ষ্টুডেণ্টৰ ইয়াত MBO পেণ্ডিং হৈ আছে সেই ষ্টুডেণ্টটো আপুনি আগত ওলাই ল'ব লাগিব লৈ পেলাই তলত চাব ৰিভেলিডেট ফৰ MBO যি আছে সেই ৰিভেলিডেট ফৰ MBOত আপুনি এবাৰ টিপি দিব লাগিব টিপি দিয়াৰ পিছত কনফাৰ্ম কৰিব লাগিব আৰু আই এগ্ৰি কৰিব লাগিব আই এগ্ৰি কৰাৰ পিছত কি হ'ব এইটো আকৌ ৰিভেলিডেট হৈ যাব আৰু এইজন ষ্টুডেণ্টৰ ক্ষেত্ৰত যেতিয়া MBO পেণ্ডিং হৈ আছিলে সেই MBO পেণ্ডিংটো কি হৈ যাব আপোনাৰ MBO নট ৰিকুৱাৰ্ড বুলি আহি যাব মানে ইউডাইছত আপোনাৰ সেই ৰিভেলিডেশ্যনটো হৈ গৈছে যেটো ষ্টুডেণ্টে আধাৰ চেণ্টাৰত গৈ পেলাই কামখিনি কৰিছিলে MBO আপডেট কৰিছিলে সেইটো ইউডাইছতো এতিয়া আপোনাৰ আপডেট হৈ গ'ল গতিকে এই ধৰণে কামখিনি কৰি যাব লাগিব